বিটিসি সরকারের ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যদি জিকিব পাৰে 2025 তেতিয়াহ'লে মই ৰাজনীতিয়ে বাদ দিম। বিপিএফ দলৰ চৰকাৰ অহাৰ লগে লগে 100 কোটি টকা যুৱক যুৱতীৰ সংস্থাপনৰ কাৰণে ব্যৱহাৰ কৰা হ'ব। প্ৰথম বাজেটত 40 কোটি টকা মহিলাসকলৰ কাৰণে দিয়া হ'ব। দৈনিক হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰে তেওঁলোকৰ কাৰণে 50 কোটি টকাৰ IBS স্কিমৰ এটা পৰিকল্পনা কৰা হৈছে। আমি যথেষ্ট শক্তিশালী পজিশ্যনত আছোঁ আৰু আমাৰ যি শক্তি আৰু ক্ষমতা আছে তাৰ প্ৰমাণটো আমি বিগত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ পৰা আমি বিপুল সংখ্যক ভোট পাই প্ৰমাণ হিচাপে আমি চাব পাৰোঁ যে আমাৰ শক্তি আৰু ক্ষমতা কিমান অটুট হৈ আছে। আৰু এই শক্তি আৰু ক্ষমতা বিপিএফ দলৰ যি শক্তি আৰু ক্ষমতা এইটো ধৰি ৰখাত আপোনালোকৰ দৰে কৰ্মকৰ্তাসকলে যথেষ্ট অৰিহণা দিছে, নহ'লে এইটো কেতিয়াও সম্ভৱ নহ'ল হয়। বিগত উপনিৰ্বাচনতো আমি যি ধৰণৰ ফলাফল দেখিছোঁ আমি যথেষ্ট শক্তিশালী হৈ আছোঁ। আজিৰ তাৰিখত বিটিচিত বিপিএফ দল হিচাপে আমি আটাইতকৈ শক্তিশালী দল হিচাপে আমাৰ স্থিতি আছে। গতিকে অহা যি 7 মাহ এই 7 মাহত আপোনালোকৰ আমাৰ যিসকল সক্ৰিয় কৰ্মকৰ্তা আছে এই সক্ৰিয় কৰ্মকৰ্তাসকলৰ যিটো মূল দায়িত্ব হ'ব, মূল কাম হ'ব সেইটো বিপিএফ দলৰ যিটো এক্সিষ্টিং শক্তি আৰু ক্ষমতা আছে ইয়াক ধৰি ৰাখা। আমি ধৰি ৰাখিব লাগিব। যিদৰে ধৰি ৰাখিছিলোঁ সেইদৰে আগন্তুক নিৰ্বাচনলৈকে আমি আমাৰ ক্ষমতাটো একদম কপকপীয়াকৈ আমি ধৰি ৰাখিব পাৰিব লাগিব। আৰু UPPL দলে যিটো চেষ্টা কৰিব, UPPL দলে এই 7 মাহত যিবিলাক কাম কৰিব আৰু BPF দলে আমি যিবিলাক কাম কাজ কৰিম ডাঙৰ ডিফাৰেঞ্চ এটা আছে। UPPL দলৰ আজিৰ তাৰিখৰ যিটো স্থিতি এইটো অতি দুৰ্বল স্থিতিত আছে তেওঁলোক। আৰু আজিৰ তাৰিখত যদি নিৰ্বাচন হয় UPPL দলে গোটেই BTCত 40টা আসনৰ ভিতৰত 3খন আসন জিকিবনে নাই তাৰো ফাইনেল নহয়। বেলেগটো বাদ দিয়ক, ওদালগুৰি জিলাৰ আজিৰ BTC চৰকাৰৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যদি জিকিব পাৰে 2025 তেতিয়াহ'লে মই ৰাজনীতিয়ে বাদ দিম। মানে তেওঁলোকৰ ডেপুটি চিফে আজিৰ তাৰিখত হাৰাৰ পৰিস্থিতিত আছে। তো এই 7 মাহত UPPL দলে যিটো প্ৰয়াস কৰিব তেওঁলোকৰ সমস্ত শক্তি য'ত ব্যৱহাৰ কৰিব সেইটো হ'ল কিদৰে BPF দলক ভাঙিব পাৰি। 1 নম্বৰ প্ৰয়াসটো তেওঁলোকে কৰিব কিদৰে BPF দলক ভাঙিব পাৰি। আৰু দ্বিতীয় প্ৰয়াস যিটো তেওঁলোকে কৰিব ডাঙৰ মাছ গেডাৰিং কৰি মাছ জইনিং কৰি গ্ৰেণ্ড জইনিং পাতি তেওঁলোকে দেখাবলৈ চেষ্টা কৰিব যে তেওঁলোকে শক্তিশালী স্থিতিত আছে। তো UPPL দলে প্ৰয়াস কৰিব যে তেওঁলোক BPF দলক ভাঙিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে প্ৰয়াস কৰিব মানুহক এইটো দেখাবৰ কাৰণে যে আমি শক্তিশালী স্থিতিত আছোঁ, কাৰণ তেওঁলোক শক্তিশালী স্থিতিত নাই। আৰু BPF দলৰ যিটো কৰ্মকৰ্তাসকলৰ কাম হ'ব এইটো হ'ল আমাৰ শক্তি আৰু ক্ষমতাটো অক্ষুণ্ণভাৱে আমি ধৰি ৰাখিব পাৰিব লাগিব। আজি যি ধৰণৰ কালাৰফুল, একদম কালাৰফুল, আজি মই যদি এইফালে চাওঁ এনেকুৱা যুৱক আহিছে যিবিলাক কিছুমান ইয়াৰ পৰা দেখিব পাৰি কিছুমান ফাৰ্ষ্ট টাইম ভোটাৰ আছে, জীৱনত প্ৰথমবাৰৰ কাৰণে ভোট প্ৰদান কৰিব। তেনেকুৱা কৰ্মকৰ্তা আজি আমাৰ লগত আছে। নানান ধৰণৰ কৰ্মকৰ্তা যুৱকসকল আজি যি ধৰণে উপস্থিত আছে চাই খুব ভাল লগা। আৰু এনে ধৰণৰ কৰ্মকৰ্তাৰ উপস্থিতিয়ে এইটো ফাইনেল কৰিছে, চূড়ান্ত কৰিছে যে মানস চেৰফান সমষ্টিক আমি অহা 2025 চনৰ নিৰ্বাচনত খুব ভালকৈ জয়লাভ কৰিবলৈ গৈ আছোঁ। পাৰিম নে নাই জয়লাভ কৰিব? পাৰিম নে? আমাৰ যিবিলাক ভাষণ দিব এতিয়া, যিবিলাক আমাৰ ফাৰ্ষ্ট টাইম যুৱক ভোটাৰ আছে তেওঁলোকৰ আজিৰ তাৰিখত যিটো দৰকাৰ এই দৰকাৰ পূৰাবলৈ আমাৰ BPF দল গৈ আছোঁ। আমাৰ ফাৰ্ষ্ট টাইম ভোটাৰ বা 20, 18, 20, 21 বছৰৰ যিবিলাক ল'ৰা আছে ইয়াতে আমাৰ কৰ্মকৰ্তা আছে তেওঁলোকৰ এডুকেশ্যনৰ কাৰণে যিবিলাক দৰকাৰ হ'ব BPF দলৰ PMB CWC এইবিলাক সিদ্ধান্ত লোৱা হৈছে যে তেওঁলোকক কিদৰে আমি তেওঁলোকৰ ভৱিষ্যত জীৱনটো আগুৱাই লৈ যাবলৈ আমি BPF দলে সহায় কৰিব পাৰিম, আমাৰ চৰকাৰ আহিলে সহায় কৰিব পাৰিম। আমাৰ যিবিলাক যুৱক কৰ্মকৰ্তা আছে ইয়াতে
তেওঁলোকে মানস চেৰফাঙৰ যুৱকসকলৰ প্ৰতিনিধিত্ব কৰিছে। তেওঁলোকৰ কাৰণে আৰু মানস চেৰফাঙৰ যুৱক যুৱতীসকলৰ কাৰণে কি ধৰণৰ ব্যৱস্থা আমি লৈ তেওঁলোকক কৰ্মসংস্থাপন দিব পাৰি, এটা ভাল জীৱন তেওঁলোকে কিদৰে জীয়াব পাৰি, তাৰ প্ৰয়াস আমি কিদৰে কৰিম, BPF দলে কিদৰে কৰিছোঁ, তাৰ কাৰণেও আমাৰ ভালেখিনি কথা আজি ইয়াতে কোৱা হ'ব। এইবিলাক বিষয়ে আপোনালোকে আলোচনা কৰিব। মহিলাসকলৰ কাৰণে আজিকালিৰ ৰাজনীতিত বিশেষকৈ মহিলাসকলক বৰ বেয়াকৈ টাৰ্গেট কৰি লোৱা হয়। আজি আমাৰ এই মিটিঙত মহিলাৰ উপস্থিতি আৰু সমানভাৱে পুৰুষসকলৰ উপস্থিতিয়ে ইয়াক প্ৰমাণ কৰিছে যে কিদৰে ছাপৰ্ট বেছটো আমাৰ ইয়াতে আছে। মহিলাসকলৰ কাৰণে খুব ভাল BPF দলে প্ৰয়াস কৰিছে, সেইটো হ'ল 40 কোটি টকা চৰকাৰ অহাৰ লগে লগে প্ৰথম বাজেটত 40 কোটি টকা মহিলাসকলৰ কাৰণে দিয়া হ'ব। 40 কোটি টকা যদি দিয়া হয়, প্ৰতিটো সমষ্টিত 1 কোটি টকাকৈ ভাগত পৰিব। আৰু 1 কোটি টকা যদি আমি মহিলাসকলৰ মাজত ভাল এটা প্ৰয়াসেৰে ভগাই দিব পাৰোঁ, বিশেষকৈ মহিলা আত্মসহায়ক গোটৰ জৰিয়তে যদি আমি ভগাই দিব পাৰোঁ 1 কোটি টকা এটা সমষ্টিত, তেতিয়াহ'লে প্ৰায় 500 আত্মসহায়ক গোটক আমি 20,000 25,000কৈ টকা দিব পাৰিম। ভাল হ'বনে নাই? আৰু বিশেষকৈ BJP দলৰ যিটো ৰাজনীতি, অৰুণোদয় ৰাজনীতি, বৃক্ষৰোপণৰ ৰাজনীতি, এই ৰাজনীতিক আমি যুঁজ দি, আমাৰ মহিলা কৰ্মকৰ্তাসকলে যুঁজ দি মহিলাসকলৰ মাজত সোমাই BPF দলৰ যিটো এজেণ্ডা আছে, মহিলা আত্মসহায়ক গোটক ডাইৰেক্ট আৰ্থিক সাহায্য প্ৰদান কৰি মানে স্বাৱলম্বী কৰাৰ যিটো প্ৰয়াস আছে, এইটো এটা খুব ভাল প্ৰয়াস আমি লৈছোঁ। আশা কৰোঁ আমাৰ সকলো মহিলাই ফিল্ডত গৈ এতিয়াৰ পৰাই আপোনালোকে আত্মসহায়ক গোটৰ নামবিলাক লিষ্ট কৰিব পাৰে। লিষ্ট কৰক আপোনালোকে, চাব সমষ্টি হিচাপে মানস চেৰফাঙত কিমান আত্মসহায়ক মহিলা আত্মসহায়ক গোট আছে। সেইখিনি লিষ্টিং কৰাৰ পিছত এটাকৈ আমি এবছৰ 2 বছৰৰ ভিতৰত সকলো মহিলা আত্মসহায়ক গোটক 20-25 হাজাৰকৈ দি মহিলা আত্মসহায়ক গোটক স্বাৱলম্বী কৰিব পাৰিম। যুৱকসকলৰ কাৰণেতো বহুত ডাঙৰ এটা সপোন হাগ্ৰামা মহিলাৰী ছাৰে দেখিছে, সেইটো হ'ল যুৱক যুৱতীৰ সংস্থাপনৰ কাৰণে 100 কোটি টকা। বহুত ডাঙৰ এটা এমাউণ্ট BTC চৰকাৰ অহাৰ লগে লগে, BPF দলৰ চৰকাৰ অহাৰ লগে লগে 100 কোটি টকা যুৱক যুৱতীৰ সংস্থাপনৰ কাৰণে ব্যৱহাৰ কৰা হ'ব। এই সপোনটো কেৱল হাগ্ৰামা মহিলাৰী ছাৰে সপোনটো দেখিছে, এই সপোনটো সফল কৰাৰ দায়িত্ব আমাৰ যুৱ নেতা হিচাপে আমাৰ আৰু যুৱক সক্ৰিয় কৰ্মকৰ্তা হিচাপে আপোনালোকৰ। 100 কোটি টকা সাধাৰণ কথা নহয়, আৰু এইটো এনেই খৰচ কৰিব পৰা নাযাব। তাৰ কাৰণে প্লেনিং লাগিব, পলিচি বনাব লাগিব, কাক কেনেকৈ দিব পাৰিলে, কাক কেনেকৈ সহায় কৰিব পাৰিলে এই টকাটো ভালকৈ ব্যৱহাৰ হয়। আমাৰ BTCৰ যিটো এটা ডাঙৰ সমস্যা, কৰ্মসংস্থাপনহীনতাৰ যিটো সমস্যা, ইয়াক কেনেকৈ আমি সমাধান কৰিব পাৰোঁ, আৰু ছাৰৰ যিটো সপোন, এই সপোনক কেনেকৈ আমি বাস্তৱ ৰূপ দিব পাৰোঁ, তাৰ কাৰণে আমি চবেই কাম কৰিব লাগিব। আৰু এইবিলাক মেছেজ আমি লৈ যাব লাগিব। আৰু দীঘলীয়া ভাষণ নাৰাখিম, ভৱিষ্যতে আপোনালোকক আকৌ লগ পাম। আৰু এটা খুব ভাল যিটো আমাৰ সপোন আমি BPF দলৰ ফালৰ পৰা দেখিছোঁ, এইটো হ'ল 50 কোটি টকাৰ IBS স্কিম। মানে যিসকল দৰিদ্ৰ দুখীয়া ব্যক্তি আছে, জীৱিকা নিৰ্বাহ কৰে, দৈনিক হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰে, তেওঁলোকৰ কাৰণে 50 কোটি টকাৰ IBS স্কিমৰ এটা পৰিকল্পনা কৰা হৈছে। 50 কোটি যথেষ্ট। যদি 50 কোটি টকা আমি দুখীয়া দৈনিক হাজিৰা কৰি চলি থকা মানুহক যদি আমি 5,000কৈও দিব পাৰোঁ, তেতিয়াহ'লে 50 কোটি টকা ভগালে 1 লাখ মানুহক দিব পৰা যাব। এইটো সহজ বেপাৰ নহয়। যদি আমি দৈনিক হাজিৰা কৰা 1 লাখ মানুহক IBS 5,000কৈও দিব লগা হয়, এই সপোনটোক ফুলফিল কৰিবৰ কাৰণে, বাস্তৱ কৰিবৰ কাৰণে আমি চবেই কাম কৰিব লাগিব। এতিয়াৰ পৰাই লিষ্ট কৰিব লাগিব কোন কোন ব্যক্তিক IBSৰ দৰকাৰ, কোন কোন ব্যক্তিক যদি আমি বছৰত 5,000 টকাকৈ দি দিব পাৰোঁ, তেওঁৰ ডাঙৰ সকাহ হয়। তো এই লিষ্টবিলাক আমি লিষ্টিংবিলাক এতিয়াৰ পৰাই আমি ফিল্ডত কৰিব লাগিব। আৰু মই আপোনালোকক এইখিনি মোৰ ফালৰ পৰা জনাব খোজোঁ যে আমি এই কামটো অতি আত্মবিশ্বাসেৰে ফিল্ডত কৰিব। আপোনালোকে ভয় নকৰিব যে আমি যদি প্ৰতিশ্ৰুতি দিওঁ, এই মানুহজনক আমি যদি দিম বুলি কওঁ, দিব পাৰিম নে নাই। আজি হাগ্ৰামা ছাৰ নিজেই ইয়াতে উপস্থিত আছে, আৰু তেওঁ আমাক এইখিনি সাহস দি যাব যে আমি এইখিনি কথা ঘৰে ঘৰে গৈ, গাঁৱে গাঁৱে গৈ
প্ৰতিজন যুৱকৰ লগত আলোচনা কৰি আমাৰ যিবিলাক প্লেনিং আছে, আমাৰ যিবিলাক স্কিম আছে, আমি যিবিলাক ৰাইজৰ হৈ কাম কৰিব খোজো, খুব আত্মবিশ্বাসেৰে আমি তেওঁলোকৰ আগত ৰাখিব পাৰিম। আৰু মই আশা কৰোঁ আজি হাগ্ৰামা মহিলাৰী ছাৰে আমাক এইখিনি কনফিডেন্স দিব আৰু এইখিনি আত্মবিশ্বাস দিব, যাতে আমি ৰাইজৰ মাজত কোনো ভয় নকৰাকৈ সোমাই গৈ আমি যিটো কাম কৰিব খোজো সেই কামখিনি কৰাৰ প্ৰতিশ্ৰুতি আমি ৰাইজক দিব পাৰোঁ। গতিকে দীঘলীয়া ভাষণ নাৰাখিম, যথেষ্ট আমাৰ বক্তা আছে। শেষত উদ্যোক্তা মণ্ডলীক আৰু মোক ভাষণ দিয়াৰ সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাই আৰু আমাৰ কৰ্মকৰ্তাসকলক কালাৰফুল কৰ্মকৰ্তাসকলক মোৰ ফালৰ পৰা ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।